এই মুহূৰ্তত চতিয়াৰ যি উদয়পুৰৰ এটা আচলতে বাসগৃহৰ লগতে থকা যি গোদাম গৃহত এইদৰে এটা ধুন্দুলি গুম অৰ্থাৎ ধুন্দুলি ফেটি বুলিও কয় বহুতে আচলতে এইটো কিছু মুহূৰ্ত আগে নিৰঞ্জনে অতি কৌশলেৰে সেই গোদাম গৃহটোৰ পৰা উদ্ধাৰ কৰিছে গৃহস্থ আছে এইটো কেতিয়া দেখিছিলে এইটো মই 7:30 মান বজাত দেখিছিলোঁ তাৰপিছত 7:30 দেখি যে মই এই গৈ পেলাই আমাৰ দেউতাকক খবৰ দিওঁ যে ওলাই তহঁতে গাড়ী চাই আছ পটককাচোন আৰু মিক্স এপত সোমাই আছে হেৰি সাপটো তাৰপিছত সিহঁতে দৌৰাদৌৰিকৈ আহিলে অহাৰ পিছত আমি মানে এই ভাস্কৰ দাক ফোন কৰোঁ তাৰপিছত ভাস্কৰ দা আমাৰ এওঁক নাম কয় তাৰপিছত তেতিয়া ফোন কৰি আমি তেওঁক মাতি আনি এতিয়া সাপটো উদ্ধাৰ কৰা হৈছে যথেষ্ট বস্তু আছিলে বস্তু ঢেৰ আছিলে গতিকে সাপটো উদ্ধাৰ বহুত বস্তু আছিলে বহুত কষ্ট কৰিছে বহুত কষ্ট কৰিছে মানে ধন্যবাদ বুলি ক'ব লাগিব এতিয়া আমি এতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা আমি পানী অকণো নাই খোৱা জানিছো এতিয়া যিহেতু সাপটো উদ্ধাৰ কৰিছে কেনেকুৱা লাগিছে এতিয়া বহুত মনটো বহুত শান্তি লাগিছে ফূৰ্তি লাগিছে এতিয়া আমি আপোনালোকক ধন্যবাদহে জনাব লাগে আৰু এয়া আছিল গৃহস্থ আৰু এয়া নিৰঞ্জনে এই মুহূৰ্তত এই সাপটো উদ্ধাৰ কৰিছে নিৰঞ্জন এই আচলতে বহুত কষ্টকৰ আছিলে আপোনাৰ বহুত টাইম লাগিলে কষ্ট মানে গুদাম ঘৰত সোমাই গৈছিলে এটা গুদামৰ পৰা ইটো গুদামত চাইকেলৰ গুদাম আছিলে ইয়াত ইমানে বস্তু থোৱা আছিল আপোনাৰ ইটো গুদামৰ পৰা সিটো গুদামলৈ সোমাই গৈছিলে মানে তলাই তাক বিচাৰি যেনে তেনে পালোগৈ আৰু উদ্ধাৰ তাক ললো এতিয়া ইয়াকে মুকলি ঠাইত দিয়া হ'ব আৰু ই আছিলে ধুন্দুলি এইটো ধুন্দুলি গম বুলি কয় ইয়াক ধুন্দুলি ফেটি বুলিও কয় মানুহে মানে সি এগ্ৰেছিভ বহুত এগ্ৰেছিভ হয় মানে বহুত ইয়াৰ খংটো বেছি আৰু এটেক ফটকাই কৰে ইয়াৰ কিন্তু এইটো আপোনাৰ ইয়াৰ বিষ নাই কিন্তু সি এটেকিং মুড বেছি ইয়াৰ আৰু এইটো আছিল আজিৰ দিনটোৰ সৰু অৱস্থা দিয়া এইটো আচলতে নিৰঞ্জনে আজিৰ দিনটোত এইটো এটা সাপ উদ্ধাৰ কৰিছে মই আচলতে ভিতৰৰ পৰিৱেশটো দেখাব চেষ্টা কৰিছোঁ আৰু আচলতে এই গোদামটোতে এটা সাপে আশ্ৰয় লৈছিল আৰু এইটো মই দেখাইছোঁ যথেষ্ট কষ্ট হৈছিল নিৰঞ্জনে সাপটো ইয়াৰ পৰা উদ্ধাৰ কৰা